গুৰুভ্যো নমঃ নমস্কাৰ। প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, তাৰ কামনাৰে আৰম্ভণি কৰিবলৈ লৈছোঁ আজিৰ বিশেষ ৰাশিফল। এই বিশেষ ৰাশিফল শনি গ্ৰহৰ বিশেষ ৰাজযোগৰ ফলত সৃষ্টি হোৱা বিশেষ ৰাশিফলসমূহ আপোনালোকক জনাব বিচাৰিছোঁ। শনি গ্ৰহ বিৰল ৰাজযোগ প্ৰস্তুত কৰিব আৰু এই বিৰল যোগৰ ফলত সৌভাগ্যৰ পিনে অগ্ৰগতি কৰিব বহুতৰে ৰাশিফল। এই ৰাশিফল চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। শনি গ্ৰহৰ যি বিশেষ যোগ, এই বিশেষ যোগ বহু ৰাশিৰ ওপৰতে ভাৰী পৰিব বুলি কোৱা হৈছে। বহু ৰাশিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব। ইয়াৰ মাজতে সৌভাগ্যশালী ৰাশি আমি নিৰ্বাচন কৰি উলিয়াইছোঁ। সৌভাগ্যশালী ৰাশিৰ কথা নিশ্চয়কৈ জনাম। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী শনি গ্ৰহ সাধাৰণতে বাকী গ্ৰহসমূহতকৈ সম্পূৰ্ণ বিপৰীত। শনি গ্ৰহৰ বিশেষ গুৰুত্ব আছে, বিশেষ মাহাত্ম্য আছে আৰু শনি গ্ৰহই এইবাৰ ৰাজযোগ প্ৰস্তুত কৰিছে। ৰাজযোগ প্ৰস্তুত কৰাৰ লগে লগে বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ দিনাখনে যি বিশেষ ৰাজযোগ আৰম্ভণি হ'ব, সেই ৰাজযোগৰ ফলত বিশেষ সৌভাগ্য সমৃদ্ধিৰ দিশে অগ্ৰগতি কৰিব বহুকেইটা ভাগ্যশালী ৰাশিয়ে। বসন্ত পঞ্চমীৰ দিনা বিশেষভাৱে বসন্ত পঞ্চমীৰ যি শুভ সময়, এই শুভ সময়ত মহাপুৰুষ ৰাজযোগ প্ৰস্তুত কৰিছে। একাধিক ৰাশিৰ জাতক জাতিকাৰ সুখ আহিব বুলিও কোৱা হৈছে। আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। সকলোৰে সুবিধাৰ্থে স্ক্ৰীণত হোৱাটছএপৰ নম্বৰ দিয়া হৈছে। আপোনালোকৰ যদি জন্মকুণ্ডলী সম্বন্ধীয়, জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় কিছু তথ্য জানিব বিচাৰে, তেনেহ'লে আপোনাৰ জন্মকুণ্ডলীৰ সবিশেষ তথ্য আমাক হোৱাটছএপত জনাব পাৰে। গোটেইখিনি কথা চাই দিয়া হ'ব, ভালকৈ বিশ্লেষণ কৰা হ'ব আৰু কিছু নিম্নতম খৰচৰ বিনিময়ত এইখিনি আপোনালোকে চাই ল'ব পাৰিব। আজিৰ দিনটো সঁচাকৈ এক ভাগ্যশালী দিন বুলি ক'ব লাগিব। বিশেষ আজিৰ দিনটোত এক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ আমাৰ চেনেলৰ যোগেৰে। এই শুভেচ্ছা বাৰ্তা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। অজস্ৰ আশীৰ্বাদ, অজস্ৰ মৰম, সৰ্বত্ৰে সমৃদ্ধি হোৱাৰ যি সপোন, সেয়া বাস্তৱায়িত হওক। অসমৰ প্ৰত্যেকটো ক্ষেত্ৰত উন্নয়নৰ বাতাবৰণ আহক। প্ৰত্যেকখন গাঁও বৰ্তমান সময়লৈকে যিসমূহ ঠাই এতিয়ালৈকে পিছ পৰি আছে, সেই ঠাইসমূহো সৰ্বত্ৰে সমৃদ্ধি আৰু উন্নতিৰে যাতে লৈ আহিব পাৰে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু জন্মদিনৰ অলেখ শুভকামনা জনাইছোঁ। শক্তি দিয়ক ভগৱানে, শক্তি দিয়ক মা কামাখ্যাই, শক্তি দিয়ক। সৰ্বত্ৰে উন্নতি অগ্ৰগতি কৰক আৰু অসমখন যাতে কেতিয়াও পিছ পৰি থাকিব নালাগে। অসমৰ প্ৰত্যেকখন পিছ পৰি থকা গাঁও যাতে উন্নত হৈ পৰে সৰ্বত্ৰে। চহৰৰ কথাটো ক'বলৈ নাযায়, গতিকে চহৰ সকলো যিবিলাক চহৰ আছে, এই চহৰবিলাকো যাতে উন্নত হয়, প্ৰত্যেকখন গাঁও যাতে উন্নত হয়, তাৰ কামনা ৰাখিছোঁ। তেওঁৰ ওপৰত নিশ্চয়কৈ শক্তি দিয়ক, যাতে সৰ্বত্ৰে উন্নতি কৰাৰ শক্তি লাভ কৰে। সৌভাগ্যশালী ৰাশিৰ তালিকাত প্ৰথম সৌভাগ্যশালী ৰাশি কুম্ভ ৰাশি বুলি কোৱা হৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে শনি গ্ৰহৰ শুভ দৃষ্টিত আছে বুলি কোৱা হৈছে। শনি গ্ৰহৰ মহাপুৰুষ ৰাজযোগৰ ফলত কুম্ভ ৰাশিৰ বহুতো পৰিমাণে লাভ আহিব, আত্মবিশ্বাস বাঢ়িব। এই সময়ত আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ উন্নতি, সৰ্বতো প্ৰকাৰৰ সন্মান লাভ কৰাৰ সম্ভাৱনাও দেখা গৈছে। আপোনাৰ ব্যক্তিত্বত উজ্জ্বলতা আহিব বুলি কোৱা হৈছে। আপোনাৰ ব্যক্তিগত আচাৰ, ব্যক্তিগত ব্যৱহাৰ,
কথা কোৱাৰ ধৰণ প্ৰণালী ইত্যাদিত পৰিৱৰ্তন আহিব। চাকৰিৰ ক্ষেত্ৰত প্ৰমোচন হোৱাৰ সম্ভাৱনাও দেখা গৈছে আৰু যিসকলে চাকৰি বিচাৰি হাবাথুৰি খাই আছে তেওঁলোকৰ বাবেও কিছু কিছু ক্ষেত্ৰত শুভ ফলাফল দেখা যাব। ব্যৱসায় কৰিব বিচৰা ব্যক্তিসকলৰ উন্নতি আহিব। ব্যৱসায়ত ডাঙৰ উন্নতিৰ যুগ দেখা গৈছে। ডাঙৰ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠান বা নিজৰ প্ৰতিষ্ঠানেই হওক সৰ্বতো প্ৰকাৰৰ কিছু ডাঙৰ ডাঙৰ চুক্তি কৰিবলৈ পাৰিব। এইখিনি সময়ত ডাঙৰ ব্যৱসায়িক সিদ্ধান্ত ল'ব পাৰিব। লাভদায়ক হিচাপে প্ৰমাণিত হ'ব এই শুভ সময়। বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ পিছৰ পৰাই ভাগ্যফল আপোনালোকে লাভ কৰিব পাৰিব আৰু এই সময়ত চাকৰি পোৱাৰ সম্ভাৱনা, অবিবাহিতসকলৰ বাবে বিবাহৰ যুগ, যি বিবাহৰ পাত্ৰ পাত্ৰী বিবাহৰ বাবে অসুবিধাত আছে বা বিবাহৰ ক্ষেত্ৰত বাধা আছে বা কিবা কিবি অসুবিধাত পৰি আছিল তেওঁলোকৰ বাবেও কিন্তু এক আশাময় সময়। আজিৰ দিনটোৰ পৰা যি শুভ মংগলময় ফলাফল দেখা গৈছে সেই ফলাফল কিন্তু সৰস্বতী পূজাৰ দিনাখনৰ পৰা আপোনালোকে পাব। বিয়াৰ প্ৰস্তাৱ বিভিন্ন প্ৰান্তৰ পৰা আহিব পাৰে। পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ বাতাবৰণ থাকিব। দ্বিতীয়টো সৌভাগ্যশালী ৰাশিৰ বিশেষ যি ফলাফল, বৃষ ৰাশি বুলি কোৱা হৈছে বৃষভ ৰাশি। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰমোচনৰ যুগ প্ৰস্তুত হৈছে, উত্থানৰ যুগ প্ৰস্তুত হৈছে, অৰ্থাৎ আপোনাৰ কৰ্মৰ উত্থান হ'ব। চাকৰি ক্ষেত্ৰত বহুতো ভাল ফলাফল পাব। ব্যৱসায়ীসকলৰ বাবে ব্যৱসায়িক ক্ষেত্ৰখন সৰ্বতো প্ৰকাৰৰ ভাগ্য ফলাফল আপোনালোকক দিব পাৰে আৰু অগণন আপোনালোকৰ ধন অৰ্থ ভিন্ন প্ৰান্তৰ পৰা আহিব বুলি কোৱা হৈছে আৰু অগণন আপোনালোকৰ যি কৰ্মৰ প্ৰত্যাশী, আপোনাৰ কৰ্মত সন্তুষ্ট হোৱা ব্যক্তিসকল আপোনাৰ প্ৰশংসা শুনিবলৈ পাব। নতুন প্ৰস্তুতি যদি কৰিছে কিবা নতুন কাম কৰাৰ, সেই নতুন কাম কৰাৰ বাবেও ভাল ফলাফল আছে। কেৰিয়াৰত উন্নতিৰ বাবে ডাঙৰ কিছু কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে ডাঙৰ সুযোগ, লাভ বৃদ্ধি হোৱাৰ সুযোগ দেখা গৈছে। মাটি সম্পত্তি কিনাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ঘৰ সহিতে মাটি সম্পত্তি লাভৰ যুগ দেখা গৈছে। মকৰ ৰাশি আন এটা সৌভাগ্যশালী ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি অগ্ৰগতি আহিছে বুলি কোৱা হৈছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৰ্বতো প্ৰকাৰৰ ভাগ্যফল দেখা গৈছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আকস্মিক ধন লাভ হ'ব। চাকৰিৰ ক্ষেত্ৰত উন্নতি আহিব। চাকৰি প্ৰাপ্তিৰ যুগ দেখা গৈছে। ইয়াৰ লগতে এই সময়ত বহুদিন ধৰি যদি কিছু বিতৰ্ক, কিছু অসুবিধাত আছিল সেই অসুবিধাৰ পৰাও পৰিত্ৰাণৰ উপায় লাভ কৰিব পাৰিব। আপোনাৰ কথা বাৰ্তাত পৰিৱৰ্তন আহিব। আপোনাৰ কথা বাৰ্তাৰ প্ৰতি আকৃষ্ট হ'ব ভিন্নজন। অৰ্থনৈতিক পৰিস্থিতিও হ'ব আপোনাৰ অনুকূল বুলি ক'ব পাৰি, কাৰণ অৰ্থনৈতিক পৰিস্থিতি পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধিৰ যুগ দেখা গৈছে। অৰ্থনৈতিক লাভ, মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ হ'ব। ইয়াৰ লগত সমৃদ্ধিৰ যুগ, পাৰিবাৰিক সুখ শান্তিৰ যুগ, বিবাহৰ যুগ ইত্যাদি আছে। শিক্ষাৰ্থীসকলৰ বাবে ভাল ফল আহিব। ধন্যবাদ জনাইছোঁ। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলিও আশা ৰাখিছোঁ।